কিনুচতমহীয়া বতাহ ছাতি মাৰিলে গছে বনে সলালে পাত কিনু অসমীয়াৰ বিহুতি আহিলে গৰু চালে লগালে মাত। হয় প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ মৰমৰ চেনেল ৰুচেংৰি। আপোনালোকে জানে আমি সাহিত্য সংস্কৃতিৰ কিছু ইতিবাচক বাৰ্তালৈ আমি আপোনালোকৰ মাজলৈ আহোঁ আৰু আজিও এটা অন্য ধৰণৰ ইতিবাচক বাৰ্তালৈ আমি আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আপোনালোকে জানে ৰঙালী সমাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে অসমবাসী আৰু আমগুৰিও ইয়াৰ ব্যতিক্ৰম নহয়। আৰু আমি বৰ্তমান উপস্থিত আছোঁ 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আমগুৰি ষ্টেট বেংকৰ সমীপত আৰু ইয়াতে 56 সংখ্যক আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ মুখ্য কাৰ্যালয়টি আজি শুভ উদ্বোধন কৰা হৈছে। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে জানে আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আমগুৰিবাসীৰ হিয়াৰ আমঠু। আমগুৰিৰ সকলো ৰাইজ একত্ৰিত হৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অহা ইংৰাজী 11 আৰু 12 মে, অসমীয়া লেখেৰে 27 আৰু 28 বহাগ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2025 উদযাপন কৰিবলৈ লৈছে। আৰু আমি এই আপাহতে আয়োজক সমিতি তথা ৰুচেংৰি পৰিয়ালৰ তৰফৰ পৰা সমগ্ৰ বিহুপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। আমি সমগ্ৰ পৰিৱেশ দেখুৱাই থাকিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু এইখিনিতে আমি সন্মানীয় দৰ্শকসকলক সমগ্ৰ পৰিৱেশটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু এই যি 56 সংখ্যক বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ মুখ্য কাৰ্যালয়টি আজি শুভ উদ্বোধন কৰিবলৈ লোৱা হৈছে। আৰু শুভ উদ্বোধন কৰিছে আমগুৰিৰ সমাজ জীৱনৰ লগত বিশেষভাৱে জড়িত ব্যক্তি, ধৰ্মপ্ৰাণ ব্যক্তি শ্ৰদ্ধাৰ ধৰ্ম বৰুৱা ডাঙৰীয়াই এগছি বন্তি প্ৰজ্বলনেৰে এয়া আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ মুখ্য কাৰ্যালয়টি শুভ উদ্বোধন কৰিছে। পঁচপন্ন বছৰ ইয়াত সুকলমে আৰু ফলপ্ৰসূভাৱে এই কাৰ্য সম্পাদন কৰা হৈছিল। এইবাৰো যাতে এই বিহু যি দুদিনীয়া কাৰ্যসূচী সফলতাৰে যাতে সম্পন্ন হয় তাৰ বাবে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ দিগন্ত বৰুৱা ডাঙৰীয়া। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ অনুভৱ এই সমগ্ৰ অনুষ্ঠানটোৰ বিষয়ে কিছু কথা আমি জানিব বিচাৰিছোঁ। আপোনালোকক জ্ঞাত, আপোনালোকে ইতিমধ্যে আমাৰ কৰ্মকৰ্তাসকলৰ লগত এই বিষয়ে আলোচনা কৰিছে। তথাপিতো মই মোৰ ফালৰ পৰা আপোনালোকক জনাওঁ যে অহা মে' মাহৰ 11 মে' আৰু 12 মে' তাৰিখে আমি দুদিনীয়া কাৰ্যসূচীৰে বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু পুনৰবাৰ উদযাপন কৰিবলৈ 56 সংখ্যক। সেয়েহে মই আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ যোগেদি সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আপোনালোকক অনাগত দিনত প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ যোগেদি আমাক যাতে আপোনালোকৰ কৰণীয়খিনি কৰি আমাক যে উৎসাহিত কৰে তাৰ কাৰণে আশা ৰাখি মোৰ ক'বলগীয়াখিনি সামৰি লৈছোঁ। ধন্যবাদ। আমি সন্মানীয় সভাপতি মহোদয় দিগন্ত বৰুৱাদেৱক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে উদযাপন সমিতিৰ অন্য এজন অন্যতম কাৰ্যকৰী সভাপতি উদয় দত্ত ডাঙৰীয়া। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এই অনুষ্ঠানটোৰ সম্পৰ্কে তেখেতৰ পৰাও কিছু কথা জানিব বিচাৰিছোঁ। 56 সংখ্যক আমগুৰি বৃহত্তৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ বিহু সন্মিলনভাগী আগন্তুক 27 আৰু 28 বহাগ 11 আৰু 12 মে' দেওবাৰ আৰু সোমবাৰ এই তাৰিখত আমি অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু এই উৎসৱভাগীত আমগুৰিবাসী সমূহ ৰাইজৰ আমি সহায় সহযোগিতা দিহা পৰামৰ্শ সৰ্বতোপ্ৰকাৰে কামনা কৰিছোঁ। আমি শ্ৰদ্ধাৰ উদয় দত্ত ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আমগুৰিবাসীৰ যি প্ৰাণৰ স্পন্দন হিয়াৰ আমঠু বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2025ত সমূহ বিহুপ্ৰেমী ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে এই বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2025ৰ
মুখ্য সম্পাদক অভিপ্সিত শইকীয়া ডাঙৰীয়া। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এই আয়োজনৰ সম্পৰ্কে তেখেতৰ পৰা আমি বিশদভাৱে কিছু কথা জানিব বিচাৰিছোঁ। বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ এইবাৰ 56 সংখ্যকৰ বাৰৰ বাবে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। অহা 11 আৰু 12 মে', 27 আৰু 28 বহাগ। আমাৰ ইয়াৰ মুখ্য কাৰ্যসূচী হিচাপে আমাৰ গতকেইটা বছৰৰ দৰেই আমাৰ যি পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি কণী যুঁজ, সদৌ অসম ভিত্তিক কণী যুঁজ প্ৰতিযোগিতা থাকিব, সদৌ অসম ভিত্তিক সৰু বিহুৱতী, সৰু বিহুৱতী আৰু ধৰক এনেকুৱা বিহু নাচ প্ৰতিযোগিতা, ঢোল বাদন, তাৰপিছতে পিঠা পনা প্ৰতিযোগিতা, গামোচা প্ৰতিযোগিতা, ইয়াৰ লগতে আপোনাৰ আন্তঃবিদ্যালয় আন্তঃমহাবিদ্যালয় ভিত্তিক হুঁচৰি প্ৰতিযোগিতাও আমাৰ অনুষ্ঠিত হ'ব। আৰু প্ৰথম দিনাৰ আমাৰ মুখ্য আকৰ্ষণ হিচাপে আমাৰ স্থানীয় এগৰাকী জ্যেষ্ঠ শিল্পী তথা আমাৰ সকলোৱে পৰিচিত মনোজ বৰাদেৱৰ সাংস্কৃতিক অনুষ্ঠান আছে। আৰু দ্বিতীয় দিনা আমাৰ বাৰেৰহণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ উপস্থিত থাকিব অসমৰ মোহময়ী অভিনেত্ৰী মুনমী ফুকন মুখ্য আকৰ্ষণ হিচাপে। আৰু সন্ধিয়ালৈ আমাৰ মুখ্য যি সাংস্কৃতিক সন্ধ্যা হ'ব, তাৰ এইবাৰৰ মুখ্য অতিথি, মুখ্য আকৰ্ষণ হৈছে অসমৰ নৱপ্ৰজন্মৰ এগৰাকী নতুন শিল্পী তথা অসমৰ অতি জনপ্ৰিয় এগৰাকী শিল্পী দীপান্বিতা ডেকাৰ গীতৰ শৰাই। আৰু এই সমগ্ৰ কাৰ্যসূচীতে আমি অসমবাসী ৰাইজৰ তথা বিভিন্ন প্ৰতিযোগীসকলৰ আমি একাংশ উপস্থিতি তথা অংশগ্ৰহণ কামনা কৰিলোঁ। ধন্যবাদ।